নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া বৰ্তমান বৃত্ত সম্বন্ধীয় কালি পঢ়ি আছোঁ। সো লাষ্ট ভিডিঅ'টোত আমি অনুশীলনী 12.2 কুৱেশ্যন নম্বৰ 9 লৈকে সমস্যা আমি সমাধান কৰিছিলোঁ। সো আজিৰ ক্লাছত অনুশীলনী 12.2 বাকি থকা সমস্যা কেইটামান সমস্যা আমি সমাধান কৰিম। নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কুৱেশ্যন নম্বৰ 10 চোৱা কি সুধিছে, এটা ছাতিৰ সমান ব্যৱধান থকাকৈ 8ডাল ৰিব আছে। চিত্ৰ 12.13 চোৱা, এই আমাক দিছে চিত্ৰ। ছাতিটোৰ 45 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা। ঠিক আছে, প্ৰশ্নটোক আমাৰ এটা ছাতি দিয়া আছে, যাৰ এই কাপোৰ থকা অংশক আমাৰ এটা বৃত্ত বুলি কল্পনা কৰিব দিছে, আৰু এই কাপোৰ থকা অংশ তোমাৰ 8ডাল সমান ব্যৱধানৰ ৰিব আছে। আমাক উলিয়াব দিছে যে এই ক্ৰমিক যিকোনো দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটোত নতুন বা মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই অংকসমূহ চাই ভালদৰে বুজি পাইছা, তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। ঠিক আছে, এতিয়া আমি প্ৰশ্নলৈ যাওঁ। চ' আমাৰ কুৱেশ্যন নম্বৰ 10ত কি সুধিছে, আমাক এটা ছাতি দিয়া আছে। সেই ছাতিটোৰ কাপোৰ থকা অংশখিনি আমাৰ বৃত্ত বুলি ধৰিব দিছে। তাৰপিছত আমাৰ কি কোৱা হৈছে যে সেই বৃত্তটোত তোমাৰ 8ডাল ৰিবে সমান ভাগত ভাগ হৈ আছে, বা বৃত্তটোক 8ডাল ৰিবে তোমাৰ 8টা সমান ভাগত ভাগ কৰি ৰাখিছে। আমি চিত্ৰটোত যদি চাওঁ, এই অংশটোক যদি ছাতিৰ কাপোৰ থকা অংশ বুলি আমি কল্পনা কৰোঁ, তেতিয়া এইকেইডাল হ'ব তোমাৰ ৰিব। আমাক প্ৰশ্নত কৈ দিছে যে এই 8ডাল ৰিবে এই বৃত্তটোক সমানে 8টা ভাগত ভাগ কৰিছে। ঠিক আছে, তাৰপিছত আমাক দিয়া আছে প্ৰতিটো ৰিবৰ ব্যাসাৰ্ধ বা যোগ দিয়া আছে। বৃত্তৰ ছাতিৰ কাপোৰ থকা অংশটোক তোমাৰ ছাতিৰ কাপোৰ থকা অংশটোক বৃত্ত বুলি ধৰিব দিছে, আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ অৰ্থাৎ এডাল ৰিবৰ দিক আমাক কিমান দিয়া আছে, 45 চেণ্টিমিটাৰ। অ'কে, চ' যিহেতু ৰিব এডালৰ দিক 45 চেণ্টিমিটাৰ, চিম্পলি আমি কৈ দিব পাৰিম যে এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আমাৰ 45 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব কি দিছে প্ৰশ্নটোৰ পৰা, যে দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি। চ' যিকোনো দুটা ৰিব ল'ম আমি, এইটো যদি লওঁ, এই দুটা ৰিব যদি লওঁ, চ' সিহঁতৰ মাজৰ কালি বুলি ক'লে আমি এই অংশখিনি বুজি পাম। চ' ইয়াৰ কালি নিৰ্ণয় কৰিব দিছে। চ' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইমান সমস্যা সমাধান কৰিলোৱেই, এইটো চাই পেলাই কৈ দিম আচলতে আমাৰ কিহৰ কালি উলিয়াব দিছে। চ' এই ছবিটো যোনটো দেখা পাইছা, আমি এই দুটাৰ ক্ৰমিক ৰিবৰ মাজৰ কালি উলিয়াম, মানে আমি কাৰ কালি উলিয়াম, ইয়াত আমি কি ক'ব পাৰোঁ, বৃত্ত কলা, নহয় জানো। চ' আমি চিম্পলি আমাক যোনটো প্ৰশ্ন সুধিছে ইয়াত, আমি চিম্পলি কি উলিয়াই দিম, বৃত্ত কলাৰ কালি, যাৰ কাৰণে আমি সূত্ৰ সকলোৱে জানো। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি কি শিকিছিলোঁ যে বৃত্ত কলাৰ কালি উলিয়াবৰ কাৰণে আমাৰ কি লাগিব, বৃত্তৰ ব্যাসাৰ্ধ লাগিব, যি আমাক দিয়া আছে 45 চেণ্টিমিটাৰ, আৰু তোমাৰ কি লাগিব, কেন্দ্ৰত উৎপন্ন কৰা কোণ লাগিব, সেইটো আমাক দিয়া নাই। যিহেতু আমাক থিটাৰ মান দিয়া নাই, গতিকে আমাৰ থিটাৰ মান উলিয়াব লাগিব। চ' থিটাৰ মান কেনেকৈ উলিয়াব লাগে, আমি লাষ্ট ক্লাছত ব্ৰুচ পিনৰ অংকটো কৰি পাইছিলোঁ থিটাৰ মান কেনেকৈ উলিয়াব লাগে। চ' থিটাৰ মান আমি কেনেকৈ উলিয়াব পাৰোঁ, যে থিটা ইকুৱেল টু কেন্দ্ৰত মুঠ কোণ থাকে তোমাৰ 360 ডিগ্ৰী, আৰু ইয়াত সমানে কেইটা ভাগত ভাগ হৈ আছে আমাৰ 8টা। চ' ডিভাইডেড বাই কিমান হ'ব আমাৰ 8। চ' ইয়াত ডিভাইড কৰিলে কিমান পাওঁ আমি, 45 ডিগ্ৰী, অৰ্থাৎ প্ৰতিটো বৃত্তকলাৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ কিমান আমাৰ 45 ডিগ্ৰী। গতিকে বৃত্তকলাৰ কালিৰ সূত্ৰত আৰৰ কাৰণে আমি 45 চেণ্টিমিটাৰ আৰু থিটাৰ কাৰণে 45 ডিগ্ৰী বহুৱাই দিলে আমি প্ৰতিটো ক্ৰমিক ৰিবৰ মাজৰ আমি কালি পাই যাম, নহয় জানো। বা এই সমস্যাটো আৰু ধৰণৰ সমাধান কৰিব পাৰি। চোৱা কেনেকৈ কৰিব পাৰি, আমি লাষ্ট ক্লাছৰ যিটো 9 নম্বৰ সমস্যা আছিল ব্ৰুচ পিনৰ অংক, ঠিক একেদৰে সমাধান কৰিব পাৰোঁ। কেনেকৈ পাৰোঁ চোৱা, যিহেতু ইয়াত 8ডাল ৰিবে এই বৃত্তটোক, সম্পূৰ্ণ বৃত্তটোক তোমাৰ সমানে 8টা ভাগত ভাগ কৰিছে, সম্পূৰ্ণ বৃত্তক সমানে 8টা ভাগত ভাগ কৰিছে, গতিকে আমি চিম্পলি কি কৰিব পাৰোঁ, এই বৃত্তৰ কালি উলিয়াই পেলাই আমি 8ৰে যেতিয়া ডিভাইড কৰি দিম, প্ৰতিটো বৃত্তকলাৰ কালি পাই যাম, নহয় জানো। তেতিয়া আমাৰ থিটাৰ প্ৰয়োজন নহয়। অ'কে, চ' সেইটো প্ৰচেছতে কৰিম। কোনোবাই যদি আৰ আৰু থিটা লৈ পেলাই বৃত্তকলাৰ কালি উলিয়াব খোজা, সেইটো প্ৰচেছতে কৰিব পাৰা। ঠিক আছে, চ' আমি গিভেনটো লিখি লওঁ, ৰিবৰ দিক যাক আমি আৰ হিচাপে ল'ম, 48 চেণ্টিমিটাৰ দিয়া আছে। আমাক উলিয়াব দিছে দুডাল ক্ৰমিক ৰিবৰ মাজৰ কালি। চিম্পলি লিখি দিম, দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি। এই কাৰণে আমি কি বুলি কৈছিলোঁ, যে সম্পূৰ্ণ বৃত্তৰ কালি ডিভাইডেড বাই কিমান, 8, 8টা ভাগ কৰি দিম। চ' পাই আৰ স্কুৱাৰ ডিভাইডেড বাই 8। আমি আৰৰ মান গৈ পেলাই জাষ্ট চিম্প্লিফিকেশ্যন কৰিম। পাইৰ ভেলু আমাক 22/7, আৰৰ ভেলু 45 ডিভাইডেড বাই 8।
So আমি পাওঁ 22 45 45 divided by 7 into 8. So আমি কাট কৰোঁ 11 দুইৰে কাট কৰি আছোঁ আমি 4 আৰু নোৱাৰি এতিয়া আমি কি কৰি দিম গোটেইকেইটা মাল্টিপ্লাই কৰি দিম 11 45 আৰু 45 এই গোটেইকেইটা মাল্টিপ্লাই কৰিলে আমি পাওঁ 2275 divided by 28 centimeter square. হ'ল আমাৰ নিৰ্ণয় কালি একদম সিম্পল আমি দুটা প্ৰশ্নত কৰিব পাৰোঁ বুলি কৈছোঁ নাম্বাৰ 1 সম্পূৰ্ণ বৃত্তকালিক আমি 8 ডিভাইড কৰি দিছোঁ বা আমাক আৰৰ মান দিয়া আছে তেতিয়া উলিয়াই পেলাই বৃত্তকালিক সূত্ৰত আমি প্ৰয়োগ কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 11 চোৱা এখন গাড়ীৰ ওপৰকৈ লাগি নথকাকৈ দুডাল ৱাইপাৰ আছে ৱাইপাৰটো নিশ্চয় বুজি পাইছা গাড়ী গ্লাছত তোমাৰ পানী চানি পৰিলে চাফা কৰা ষ্টিক টাইপ থাকে আৰু 115 ডিগ্ৰীৰ এটা কোণেৰে ঘূৰি থকা প্ৰতিডাল ৱাইপাৰৰ 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এখন ব্লেড আছে ব্লেডবোৰ প্ৰতিটো ঘূৰ্ণনত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি নিৰ্ণয় কৰা প্ৰশ্নটো আমাক দিয়া হৈছে এখন গাড়ী তোমাৰ দুডাল ৱাইপাৰ আছে ৱাইপাৰৰ ব্লেডবোৰৰ দিশ তোমাৰ 25 চেণ্টিমিটাৰকৈ আৰু প্ৰতিডাল ৱাইপাৰে প্ৰতিটো ঘূৰ্ণনত তোমাৰ 115 ডিগ্ৰী কোণ সৃষ্টি কৰি পেলাই এটা অঞ্চল পৰিষ্কাৰ কৰে আমাক উলিয়াব দিছে সেই অঞ্চলৰ পৰিষ্কাৰ হোৱা অঞ্চলৰ কালি কিমান কুৱেশ্যন নম্বৰ 11ত আমাক কি দিয়া আছে এখন গাড়ীৰ দুডাল ৱাইপাৰ দিয়া আছে আৰু প্ৰতিডাল ৱাইপাৰৰ দিশ দিয়া আছে আমাৰ 25 চেণ্টিমিটাৰ তাৰপিছত আমাক কি কৈছে যে ৱাইপাৰে প্ৰতিডাল ৱাইপাৰে তোমাৰ 115 ডিগ্ৰী কোণ কৰি পেলাই তোমাৰ গাড়ীৰ গ্লাছ তোমাৰ কি কৰে চাফা কৰে এতিয়া আমাক উলিয়াব দিছে যে প্ৰতিটো ঘূৰ্ণনত এই ৱাইপাৰ দুডালে কিমান অংশ পৰিষ্কাৰ কৰিব বা চাফা কৰিব মই ছাত্ৰ ছাত্ৰীসকল তোমালোক ৱাইপাৰ নিশ্চয় চিনি পাইছা চিত্ৰ তোমালোকে দেখাব পাইছা ৱাইপাৰৰ কাম কি কৰে ধৰি লওক গাড়ী গ্লাছ ৱাইপাৰ যদি এইডাল হয় চ' এনেকুৱাকৈ গাড়ী গ্লাছ তোমাৰ কি কৰিব পৰিষ্কাৰ কৰিব ঠিক আছে চ' একে জোখৰ আমাৰ দুডাল ৱাইপাৰ দিয়া আছে আৰু এই ৱাইপাৰ দুডালে এনেকুৱাকৈ ঘূৰ্ণনত তোমাৰ 115 ডিগ্ৰী কোণ কৰি পেলাই তোমাৰ কি কৰে অঞ্চল এটা কি পৰিষ্কাৰ কৰে এতিয়া আমাক উলিয়াব দিছে যে ৱাইপাৰ দুডালে প্ৰতিটো ঘূৰ্ণনত কিমান অংশ পৰিষ্কাৰ কৰে চ' আমি দুডালৰ কাৰণে বেলেগে বেলেগে নকৰোঁ আমি এডালৰ কাৰণে উলিয়াম তাৰপিছত আমি পুৰো মাল্টিপ্লাই দুডাল হৈ যাব ঠিক আছে চ' আমি এডালৰ কাৰণে কৰিম অ'কে আমি যদি চিত্ৰ আঁকিব যাওঁ ধৰি লওক এডাল যদি ৱাইপাৰ হয় চ' এইটো আমাৰ 25 চেণ্টিমিটাৰ দিয়া হৈছে চ' এটা ঘূৰ্ণন কৰি এই ৱাইপাৰডাল ক'লৈ গুচি যাব ধৰি লওক এইটো পজিশ্যন গৈ পালে অ'কে চ' এই ক্ষেত্ৰত কোন কিমান ডিগ্ৰী সৃষ্টি হয় 115 দেট ইজ 115 ডিগ্ৰী কোন সৃষ্টি হয় ঠিক আছে চ' এই ৱাইপাৰডাল এইটো পজিশ্যনৰ পৰা যেতিয়া এইটো পজিশ্যন গৈ পালে চ' ইয়াত এটা কি সৃষ্টি কৰি যাব তোমাৰ চাপ এটা সৃষ্টি কৰি যাব নহয় জানো কি সৃষ্টি কৰিব এটা চাপ সৃষ্টি কৰিব চ' এতিয়া উলিয়াব দিছে এই ৱাইপাৰে এই অংশখিনি যিমান অংশ পৰিষ্কাৰ কৰিলে সেই অংশ কালি অৰ্থাৎ এই অংশখিনি কালি আমাক উলিয়াব দিছে দুডালৰ কাৰণে উলিয়াম প্ৰথমে আমি এডালৰ কাৰণে উলিয়াই দিম চ' স্পষ্টকৈ দেখা পাইছা যে ইয়াৰ কালি কি হ'ব কি ব্যৱহাৰ হ'ব আমাৰ ইয়াত চ' এই অংশটোত আমি কি ক'ব পাৰোঁ এইটো এটা বৃত্তকলা চাপ আৰু দুটা ব্যাসাৰ্ধৰ মাজৰ অংশ হ'ল আমাৰ কি বৃত্তকলা চ' আমাৰ আৰৰ মান দিয়া আছে থিতাৰ মান দিয়া আছে চ' আমি সূত্ৰত প্ৰয়োগ কৰি দিম সূত্ৰত প্ৰয়োগ কৰি লগাই আমি কি পাম যে এডাল ৱাইপাৰে এটা ঘূৰ্ণনত কিমান অংশ আমাৰ কি কৰিব পৰিষ্কাৰ কৰিব মই ভাবোঁ ইয়াত বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই চিম্পলি আমি আৰ ইকুৱেল টু 25 চেণ্টিমিটাৰ আৰু থিতা ইকুৱেল টু কিমান 115 আৰু তাত আমি বৃত্তকলা কালি উলিয়াই দিম ঠিক আছে চ' আমি লিখি লওঁ চ' আৰ ইকুৱেল টু হ'ব আমাৰ 25 চেণ্টিমিটাৰ এণ্ড থিতা হ'ব আমাৰ 115 যি আমাক দিয়া আছে এটাকে এডাল ৱাইপাৰ পৰিষ্কাৰ কৰা অঞ্চলৰ কালি চিম্পলি নিৰ্ণয় কালি লিখিলে হ'ল যি সুধিছে সেইটো আমি লিখি দিব পাৰি চিম্পলি নিৰ্ণয় কালি চ' ইয়াৰ কাৰণে সূত্ৰটো কি আমাৰ বৃত্তকলাৰ কালি দেট ইজ থিতা বাই 360 ইনটু পাই আৰ স্কুৱেৰ অ'কে ইয়াত আমি থিতা আৰু আৰৰ মান বহাই দিম তেতিয়া আমি ৰিকুৱাৰ্ড এনচাৰ আমি পাই যাম অ'কে চ' থিতা আমাক দিয়া আছে 115 ডিগ্ৰী ডিভাইড বাই 360 ইনটু পাই ভেলু আমি জানো 22/7 আৰু ভেলু আমাক দিয়া আছে 25 ইনটু 25 অ'কে যিমান পাৰোঁ আমি কাট কৰিব চেষ্টা কৰিম ইয়াত চ' 5ৰে কাট কৰিলে ইয়াত যাব আমাৰ 2 বাৰ ইয়াত যাব 3 বাৰ 5ৰে কৰিলে 7 বাৰ আৰু 2 বাৰ ঠিক আছে আকৌ ইয়াত আমি 2ৰে কাটিব পাৰোঁ
2 কাটিলে যাব আমাৰ 36 ইয়াক যাব আমাৰ 11 probably আৰু কাট কৰিব নোৱাৰি সো দেন মাল্টিপ্লাই কৰি দিম সো মাল্টিপ্লাই কৰিলে আমি ইয়াত পাও 23 11 25 আৰু 25 এই গুটেই কেটা মাল্টিপ্লাই কৰিলে আমি পাম 158 125 ঠিক আছে 158 125 আৰু আমাৰ থাকিলে 36 আৰু 7 এই দুটা মাল্টিপ্লাই কৰি দিয়া 6 7 is 42 থাকিল 4 3 7 is 21 and 4 25 centimeter square এডাল ওয়াইপাৰে এটা ঘূৰ্ণনত ইমানখিনি কালি তোমাৰ কি কৰে পৰিষ্কাৰ কৰে আমাৰ উলিয়াব দিছে কেডাল ওয়াইপাৰৰ কাৰণে দুডাল সিম্পলি লগ আমি দুইটা মাল্টিপ্লাই কৰি দিম তেতিয়া নিৰ্ণয় আমাৰ যেটো উলিয়াব দিছে পৰিষ্কাৰ হোৱা অঞ্চলকে খাই আমি পাই যাম ঠিক আছে সো লিখি দিম এটাকে দুডাল ওয়াইপাৰে পৰিষ্কাৰ কৰা অঞ্চলৰ কালি ইকুৱেল টু হ'ব আমাৰ যি দিয়া আছে 158 125 divided by 252 into 2 ঠিক আছে কাট কৰা পুৰা কাট কৰিলে হ'ব আমাৰ 1 ইয়াত যাব 2 ইয়াত যাব কিমান 6 সো কিমান হ'ল আমাৰ 158,125 divided by 126 centimeter square এই হ'ল আমাৰ ৰিকোয়ার্ড आंसर ঠিক আছে একদম জাস্ট আমি ইয়াত বৃত্তকলাৰ কালি উলিয়াইছে ঠিক আছে কোৱেশ্চন নম্বৰ 12 চোৱা পানীৰ তলত থকা শিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ এটা লাইট হাউসে ৰঙা বৰণে পৰা 16.5 কিলোমিটাৰ দূৰলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায় সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা একদম সহজ অংক আগৰবোৰ নিচিনা একেই আমাক কি কোৱা হৈছে যে সাগৰত তোমাৰ জাহাজক শিলৰ পৰা সতৰ্ক কৰি দিবলৈ এটা লাইট হাউসে 80 ডিগ্ৰী কোণৰ বৃত্তকলাত 16.5 কিলোমিটাৰ দূৰত্বলৈ পোহৰ বিতৰণ কৰে সতৰ্ক কৰি দিবলৈ আমাক উলিয়াব দিছে যে কিমান অঞ্চলত সেই ৰঙা পোহৰ পৰি আছে তাৰ আমাক কালি উলিয়াব দিছে একদম সিম্পলি পাৰিম যে কিমান দূৰলৈ পোহৰ বিয়পায় বুলি কৈছে আমাক 16.5 আৰু কিমান ডিগ্ৰী এংগল কৰি বুলি কৈছে আমাক 80 ডিগ্ৰী সো এইটো মানে কি নিশ্চয় বুজি পাইছা বৃত্তকলা বুলি কৈয়ে দিছে বৃত্তকলাত পোহৰ বিয়পায় এয়া বৃত্তকলা ব্যাসাৰ্ধ হ'ব আৰু এয়া হ'ব কেন্দ্ৰত উৎপন্ন কৰা কোণ সো বৃত্তকলা কালি উলিয়াই দিলে এনসাৰটো পাই যাম ঠিক আছে কোৱেশ্চন নম্বৰ 12 ত আমি কি কম পালো আমাক এটা লাইট হাউস দিয়া হৈছে এই লাইট হাউসে সাগৰৰ মাজত শিলৰ পৰা জাহাজক সতৰ্ক কৰিবলৈ ৰঙা পোহৰ সাগৰ পৃষ্ঠত দিয়ে ঠিক আছে সেই ৰঙা পোহৰ কেনেকৈ দিয়ে কিমান দূৰলৈকে যাব পাৰে বুলি কৈছে আমাক লাইট হাউসৰ পৰা দিয়াত বা বিতৰণ কৰা ৰঙা পোহৰ তোমাৰ 16.5 কিলোমিটাৰ দূৰলৈকে যাব পাৰে আৰু এই লাইট হাউসটোৱে এটা তোমাৰ সাগৰ পৃষ্ঠত 80 ডিগ্ৰী কোণ কৰি পেলাই এটা অঞ্চলত ৰঙা পোহৰ তোমাৰ কি কৰিব পাৰে বিতৰণ কৰিব পাৰে এতিয়া আমাক উলিয়াব দিছে যে সাগৰ পৃষ্ঠৰ কিমান অঞ্চলত তোমাৰ এই ৰঙা পোহৰ বিতৰণ হৈ আছে ঠিক আছে মই চিত্ৰকে বুজিব চেষ্টা কৰো এইটো যদি আমি এই বিন্দুটোক লাইট হাউস বুলি ধৰো আৰু এই গোটেইখিনি আমি সাগৰ পৃষ্ঠ বুলি ধৰো তেতিয়া আমাক প্ৰশ্নতে কোৱা হৈছে যে এই লাইট হাউসটোৰ পৰা যি পোহৰ ওলাই সেয়া তোমাৰ কিমান দূৰলৈকে যাব পাৰে 16.5 কিলোমিটাৰ আৰু সেই পোহৰ কিমান ডিগ্ৰী এংগলত মানে লাইট হাউসৰ পৰা কিমান ডিগ্ৰী এংগলত যায় বুলি কৈছে আমাক 80 ডিগ্ৰী এংগল কৰি পেলাই তোমাৰ সাগৰ পৃষ্ঠত তোমাৰ কি কৰে পোহৰ বিতৰণ কৰে সো 80 ডিগ্ৰী কৰি ধৰি ললো আমি এনেকুৱাকে তোমাৰ 80 ডিগ্ৰী কোণ কৰি পেলাই তোমাৰ সাগৰ পৃষ্ঠত তোমাৰ কি কৰে পোহৰ বিতৰণ কৰে ওকে সো দুইফালে নহয় যিমান দূৰ এই অঞ্চল দেখা পাইছা ইয়াত চাৰিওফালে নহব এই 80 ডিগ্ৰী কোণৰ যিমান দূৰলৈকে পোহৰ যাব পাৰে সেই দূৰত্ব হ'ল আমাৰ 16.5 সো নিশ্চয় এইফালে তোমাৰ 16.5 যাব এইফালে 16.5 এইফালে 16.5 তেনেকুৱাকৈ ইয়াতো তোমাৰ এটা কি সৃষ্টি কৰিব চাপ এটা সৃষ্টি কৰিব তে এই গোটেই অঞ্চলত তোমাৰ ৰঙা পোহৰ পৰি আছে সো আমাৰ এই ৰঙা পোহৰ পৰা অঞ্চল এই অঞ্চলটো আমাৰ কালি উলিয়াব দিছে তো চিত্ৰটোৰ পৰা স্পষ্টকৈ আমি গম পালো যে একদম সহজ সমস্যা নহয় জানো এই ৰঙা পোহৰ পৰা অঞ্চলৰ কালি উলিয়াব লাগে মানে কি আমাৰ এই অধ্যায়ৰ কাৰণে তাৰ কালি উলিয়াম আমি বৃত্তকলাৰ কালি নহয় জানো এটা কি সৃষ্টি হৈছে আমাৰ বৃত্তকলা সো বৃত্তকলা কালি কেনেকৈ উলিয়াম আমাৰ হাতত আৰু মান আছে থিটাৰ মান আছে সিম্পলি আমি ফৰ্মুলাটো বহুৱাই দিম আমি আনসাৰটো পাই যাম ঠিক আছে এসো আমি গিভেন কন্ডিশনটো লিখি ললো আমাৰ r এর ভ্যালু হবে 16.5 দেখাই পাইছে ইয়া থিটাৰ ভ্যালু হবে আমাৰ 80 এতে উলিয়াব দিছে আমাক কিমান অঞ্চল সতৰ্ক কৰি দিয়া হয় তাৰ কালি অৰ্থাৎ আমি উলিয়াম বৃত্তকলা কালি ঠিক আছে
যেহেতু প্ৰশ্ন সুধিছে কিমান অঞ্চল সতৰ্ক কৰি দিয়া হয় সো তেনেকৈ লিখিম এটাকে সতৰ্ক কৰি দিয়া অঞ্চলৰ কালি বা সিম্পলি নিৰ্ণয় কালি লিখিলেও শুদ্ধ হ'ব কি হ'ব বৃত্তকলৰ কালি সো থিটা বাই 360 ইনটু পাই r স্কয়াৰ থিটাৰ ভ্যালু আমাক দিয়া আছে 80 ডিভাইডেড বাই 360 প্ৰশ্নত পাইৰ ভ্যালু আমাক ল'ব দিছে 3.14 আৰু r ৰ ভ্যালু আছে 16.5 ইনটু 16.5 কিলোমিটাৰ স্কয়াৰ হ'ব ওকে সো আমি কাট কৰো 0 0 কাট গল 4 ৰে কাটিলে 2 4 ৰে কাটিলে 9 বাৰ আৰু প্ৰবলেম আমি কাট কৰিব নোৱাৰো পাইম সৰি সো ইয়াত হ'ব কিমান 3 বাৰ ইয়াত 3 ৰে কাটিলে 5 বাৰ ওকে ইয়াকো আমি 3 ৰে কাট কৰিব পাৰো 5 বাৰ সো আমি গোটেই কেইটা মাল্টিপ্লাই কৰিব লাগিব কি মাল্টিপ্লাই কৰি ইয়াত আমি 2 3.14 5.5 5.5 এই গোটেই কেইটা মাল্টিপ্লাই কৰিলে আমি পাম 189.97 ওকে ডেসিমেল পিছৰ জিৰো কেইটা মই লিখা নাই এই গোটেই কেইটা মাল্টিপ্লাই কৰি পেলাই আমি এয়া পালো সো আমাৰ এয়া হ'ব কিলোমিটাৰ স্কয়াৰ ডেসিমেলৰ পিছত দশমিকৰ পিছত জিৰো আছে সেইখিনি মই স্কিপ কৰিছো লিখা নাই ওকে সো এয়া হ'ল আমাৰ আনসাৰ জাস্ট এটা সিম্পলিফিকেশন আমি চিত্ৰটোৰ পৰা গম পালে আছিল আমাৰ এটা বৃত্তকলা আৰু থিটা মান আছে কোচত বহাই পেলাই আমি আনসাৰটো পাইলো ঠিক আছে দ্যাটস অল